বিপিন চাওডাং যে এই হালুৱা হজুৱা সকলক লৈ যে গীত পৰিবেশন কৰে সেই কথাটো নিশ্চিত আৰু ইতিমধ্যে আপুনি দুই কাষে দেখিছে আপোনাৰ কাৰণে গীত আপোনাৰ সংগীতানুষ্ঠান চাবৰ কাৰণে কিন্তু হাজাৰ হাজাৰ দৰ্শকে মুহূৰ্তত ভিৰ কৰিছে মই আৰু এটা কথা জানিলো আপোনাৰ শেহতীয়াভাৱে এটা ভিডিঅ' ওলাইছে চাই থাকো আৰু আপোনাৰ গীতসমূহত কিন্তু জাতি মাতি দেশৰ এটা গোন্ধ থাকে গতিকে সেই চাই থাকো আচলতে গীতটোৰ সৃষ্টি কেনেকৈ হ'ল কেতিয়া মনলৈ আহিল চাই থাকো গীতটো নাই এজনী ছোৱালীৰ কথা মই ভাবিছিলোঁ আচলতে এজনী ছোৱালী কেনেকৈ ভাল লাগে ঢেঁকীত ধান বানি থাকে তেতিয়া কঁকালেদি ঘাম বৈ যায় সেইটো থাকে চাই থাকিও ভাল লাগে ভুঁই ৰুই থাকে ভুঁই ৰুই থাকোঁতে গালখন ৰঙা চিঙা পৰে তেতিয়াও ভাল লাগে নদীত গা ধুই থাকে সেই শ্ৰীকৃষ্ণৰ কথালৈ মনত পৰিছিলে তেতিয়া ভগৱান শ্ৰীকৃষ্ণলৈ ৰাধাহঁতে যেতিয়া গা ধুই থাকে যমুনাত শ্ৰীকৃষ্ণই চাই থাকে মই সেই একেটা কথাকে ক'লোঁ গা ধোৱা তই দিচাঙত অমনীয়া সখৰীৰ লগত পাৰতে কৃষ্ণ গোসাঁই হৈ চাই থাকিব লাগে মই দুটা লাইন যদি শুনিলোঁ তাৰপিছত বাকীখিনি মই পিছৰ পৰা বজাই দিম চাই থাকুং লাগে জানৈতো চাই থাকুং লাগে চাই থাকুং লাগে জানৈতো চাই থাকুং লাগে যাকৈ বাও তই পথাৰত খালৈটি বান্ধি কঁকালত তিতি থকা তোৰ দেহাতি চাই থাকুং লাগে জানৈতো চাই থাকুং লাগে চাই জানৈ জান মৰম লাগি যায় ঐ মৰম লাগি যায় তোলে চাই জানৈ জান মৰম লাগি যায় ঐ মৰম লাগি যায় চাই থাকুং লাগে জানৈতো চাই থাকুং লাগে চাই থাকুং লাগে জানৈতো চাই থাকুং লাগে চাই থাকুং লাগে নেকি পিছে কি চাই থাকুং লাগিছে হয় গাভৰুবিলাক পিছে চাব নিজৰ মালত নিজে চকু দিব বেলেগ মান নাচাব বুজা আছে ঠিক আছে একেবাৰে নাচি যাব সকলোৱে এই গীতটো গাইছো চাই থাকুং লাগে 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 যাকৈ বাৰ পথাৰত খালতি বান্ধি কঁকালত তিতি থকা তোৰ
আসলে খুব সুন্দৰ আপোনাৰ নিভাজকে গোন্ধটো সদায় থাকে কিন্তু মই এটা কথা আপোনাৰ আপুনি সৰুৰ পৰা যথেষ্ট কষ্ট কৰি বিপিন চাওডাং হৈছে সেই কথাটো ইতিমধ্যে অসমবাসী ৰাইজে জানে যিসকলে আপোনাক যথেষ্ট মৰম কৰে সেইসকলে জানে বিপিন চাওডাং কিমান কষ্ট স্বীকাৰ কৰি আজি তাৰিখত বিপিন চাওডাং হৈছে গতিকে আপোনাৰ দৰে হাজাৰ হাজাৰটা বিপিন চাওডাং আজি তাৰিখত বিভিন্ন ধৰণৰ হালোৱা সজোৱা হৈ আছে কিন্তু আপুনি যিসমূহ এই সৰু অৱস্থাত পাৰ কৰি থৈ আহিছে সেই বিপিন চাওডাংসকলক আপুনি কি ক'ব ঠিক আছে আহিছোঁ হয় সেইটোৱে আৰু কষ্ট কৰিলে দুখ কৰিলে মুখ ধৰে সেই কথাটো চবে ভাবিব লাগে কাৰণ ময়ো মোৰ নিচিনা দুখটো সাধাৰণতে প্ৰায় কম মানুহে পাইছে মই যেতিয়া মাৰ লগত ভিক্ষা টোপোলা লৈ ঘূৰি ফুৰিছিলোঁ এটা টাইমত ভিক্ষা টোপোলা লৈ বিভিন্ন জেগাত গান গাই ফুৰিছিলোঁ আৰু সেই দিনৰ পৰা সেই ভিক্ষাৰী জুলুঙৰ পৰা আজি ফুলাম গামোচা গতিকে দুখ কৰিলে মুখ ধৰে এয়াই বিপিন চাওডাং আপুনি চাওক দুই কাষে কেৱল মানুহ আৰু মানুহ কেৱল কোনো কাৰণতে আগুৱাই যাব নোৱাৰা এক পৰিৱেশ এয়াই হয়তো বিপিন চাওডাং গতিকে হাজাৰ হাজাৰ মানুহে কষ্ট কৰিছে আৰু সেয়াই আজিৰ তাৰিখতো বিপিন চাওডাং বিভিন্ন প্ৰান্তত বিপিন চাওডাং হৈ আছে গতিকে মই বিপিন চাওডাং আজিৰ তাৰিখত বিভিন্নজনৰ কাৰণে অনুপ্ৰেৰণা উৎস হ'ব পাৰে বিপিন চাওডাং বহুতৰ কাৰণে আদৰ্শ হ'ব পাৰে কাৰণ বিপিন চাওডাঙে কোনো এটা গান গাই বিপিন চাওডাঙে বিহু মঞ্চত গীত গাবলৈ অহা নাই বিপিন চাওডাঙৰ পিছফালে শিল্পী শব্দটো লগাবৰ কাৰণে বিপিন চাওডাঙে যথেষ্ট কষ্ট কৰিব লগা হৈছে গতিকে মই বহু সুধিছোঁ দুইফালে হাজাৰ হাজাৰ মানুহ ৰৈ আছে কেনেকুৱা লাগিছে বিপিন চাওডাঙৰ পত্নী হিচাপে এনেকুৱা আচলতে উৎসাহ দেখিলে মানে কেতিয়াবা আনন্দটো চকু পানী ওলায় দুখো লাগে কেতিয়াবা মনত হয় কাৰণ বিপিন চাওডাঙে এটা সময়ত হালোৱা সজোৱা হৈছিল এটা সময়ত কাৰোবাৰ ঘৰত দুখন ৰুটি খাই থাকিব লগা হৈছিল যিসময়ত বিপিন চাওডাঙে হয়তো ভাত খাবলৈ বিচাৰিছিল কিন্তু সেই কথাবিলাক আপুনি ইতিমধ্যে জানে আজিৰ তাৰিখত সেই ৰাইজৰ যি মৰম দেখিছে আপুনি সেই মৰম দেখি সেই কষ্টবিলাক পাহৰি যোৱা নাযায়নে পাহৰি যোৱা যায় তথাপিও সেই কষ্টবিলাক দেখিলে মানে কেতিয়াবা সেই আগৰ কথাবিলাকো মনত পৰে তেওঁ যিবিলাক কয় ধৰক সেইবিলাক মনত পৰে তেতিয়া মানে ভাবোঁ সেইটো অৱস্থা আৰু আজি ইমান ৰাইজৰ মৰম চেনে সেই কথাখিনিয়ে বহুত আচলতে মনত আনন্দও দিয়ে দুখো দিয়ে মানে বিপিন চাওডাং বহুতৰ কাৰণে আদৰ্শ হ'ব পাৰে আজিৰ তাৰিখত যিসকলক আজিৰ তাৰিখতো পইচা নাই কিন্তু তেওঁ সংগীত সাধনা নীৰৱে নিতালে কৰি আছে প্ৰচাৰ নোহোৱাকৈ হয় সেইটো কথা তেওঁ সেইটো কাৰণে তেওঁ আজি বহুত শিল্পীক মানে গান অলপ গাবলৈ শিকি কিছুমান তেওঁ ওচৰলৈ আহে আৰু তেওঁলোকক বহুত সহায় কৰে শিকায় গান নিশ্চিতভাৱে এনেদৰে বিপিন চাওডাং হৈছে মই আকৌ কৈছোঁ যে কোনো কাৰণতে বিপিন চাওডাঙে এটা গান গাই এটা ভিডিঅ' বনাই শিল্পী বুলি নিজকে দাবী কৰিবলৈ অহা নাই বিপিন চাওডাং প্ৰকৃতপক্ষত শিল্প সাধনা কৰিছে তেওঁ সেই সৰু অৱস্থাৰ পৰা মাতৃৰ লগত ভিক্ষা জুলুঙাটো লৈ যোৱাৰ পৰাই তেওঁ গান গাইছিল তেওঁ মাতৃয়ে তেওঁক ভিক্ষা জুলুঙাটো দিয়ে গান গাবলৈ চেষ্টা কৰিছিল বিভিন্ন মই যদি সেই কথাটো অকণমান জানি ল'ব বিচাৰোঁ যিহেতু দৰ্শক দুইফালে আছে আৰু খন্তেক সময়ৰ পিছতে আপুনি বিহু মঞ্চত গীত গাব লাগিব মাক লগত যেতিয়া ভিক্ষাৰ জুলুঙাটো লৈ আপুনি গৈছিল যদি মই আপোনাক দুখ দিবলৈ বিচৰা নাই যদি আপুনি বিহু মঞ্চত খন্তেক সময়ৰ পিছতে উঠিব তাৰপিছত মই সুধিবলৈ বিচাৰিছোঁ যে মাৰ লগত যেতিয়া আপুনি গৈছিল ভিক্ষা জুলুঙাটো লৈ তেতিয়াৰ পৰা আপোনাৰ গানৰ আপুনি কিন্তু এটা সাধনা কৰিছিল গম নোপোৱাকৈ এটা আপোনাৰ প্ৰেক্টিচ হৈছিল নহয় জানো আচলতে সেই যেতিয়া মই গান গাইছিলোঁ মাহঁতে ভিক্ষা জুলুঙালৈ তেতিয়া মানুহবিলাকে 10 পইচা 20 পইচা 50 পইচালৈকে পইচা দিছিলে দলিয়াই পিনি তেতিয়া সেইটোৱে মোৰ উৎসাহ যোগাইছিলে তেওঁলোকে আৰু তেনেকৈ মই গানত চাগে এনেকৈ আগবাঢ়ি যাব পাৰিলোঁ আপোনাৰ কিন্তু বিহু মঞ্চৰ অন্যতম এটা আকৰ্ষণ হৈছে আপোনাৰ সন্তানটো আপুনি সেই কথাটো স্বীকাৰ কৰে নে নকৰে মই নাজানো বহুতে কয় কি ক'ব নাই দাদা সেইটো চিয়'ৰ মানে ভাল কথা কৈছে আপুনি তাক মানে ৰাইজে বহুত ভাল পায় যেতিয়া কণমানিতে ঢোলটো দি দিলোঁ তাৰ কান্ধত আৰু সি খুব ধুনীয়াকৈ বজাবলৈ চেষ্টা কৰিলে আৰু ইমান ধুনীয়াকৈ বজাই সি গতিকে ৰাইজে মৰম কৰিবই তাক
নিশ্চিতভাৱে এনেদৰে বিপিন চাওডাঙৰ বিভিন্ন অনুষ্ঠান বিভিন্ন কাৰ্যসূচী আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিম খন্তেক সময়ৰ পিছতে বিপিন চাওডাঙৰ অনুষ্ঠান আৰম্ভ হ'ব আৰু সেই অনুষ্ঠানৰ আমি পোনপটীয়া সম্প্ৰচাৰ কৰিম এই অনুষ্ঠানৰ যোগেদি গতিকে চাই থাকক আৰু কিছু দৃশ্যাংশ দেখুৱাবলৈ বাকী আছে বিপিন চাওডাঙ এই মুহূৰ্তত গাড়ীৰ পৰা নামিব ৰাইজে আদৰিব ৰাইজৰ মৰম পাব